নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো আমি ইতিমধ্যে অনুজীৱ মৃত্যু আৰু শত্ৰু পাঠটোৰ ১ নম্বৰ খণ্ডটো আলোচনা কৰিছিলো হয়নে আমি সেই খণ্ডটোত কি আলোচনা কৰিছিলো যে অনুজীৱ কাক কোৱা হয় হয়নে আমি কিছুমান মৃত্যু অনুজীৱৰ বিষয়ে পঢ়িছিলো সিহঁতে আমাক কেনেকৈ উপকাৰ কৰে আমি তাৰ বিষয়ে পঢ়িলো হয়নে আৰু আমি সিহঁতৰ বিভিন্ন ধৰণৰ বাণিজ্যিক ব্যৱহাৰ ঔষধি ব্যৱহাৰ আদি বিভিন্ন কথাবোৰ আমি আলোচনা কৰিছিলো তো আজি আমি কি কৰিম এই খণ্ডটোত এই অনুজীৱ মৃত্যু আৰু শত্ৰু পাঠটোৰ বাকি থকা যিখিনি বিষয়বস্তু আছিল সেই পাঠৰ বাকি যিখিনি বিষয়বস্তু আছে আমি সেইখিনি আলোচনা কৰিম ঠিক আছে তো আহা আজি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িব লগা প্ৰথম বিষয়বস্তুটো হৈছে প্ৰতিষেধক চিটা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত আছেনে বাৰু সৰুতে তোমালোকক মা দেউতাই বেমাৰ নহলেও বেজি দিয়াবলৈ লৈ গৈছিল তোমালোকক কিয় বেজি দিয়াবলৈ লৈ গৈছিল তোমালোকে সেই কথাটো জানানে মই কৈছো শুনা যেতিয়া আমাৰ দেহত বীজাণু সোমায় তেতিয়া আমাৰ শৰীৰে এই বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিবডি গঠন কৰে গম পাইছানে যেতিয়া আমাৰ শৰীৰত বীজাণু সোমায় বীজাণু মানে কি কিছুমান অনুজীৱ হয়নে যেতিয়া আমাৰ দেহত সেই বীজাণুবোৰ সোমায় আমাৰ শৰীৰে কি কৰে সেই বীজাণুসমূহৰ লগত যুঁজিবলৈ এন্টিবডি গঠন কৰে গম পাইছানে আৰু এই এন্টিবডিৰ সহায়ত আমাৰ শৰীৰত সোমোৱা বীজাণুসমূহৰ লগত যুঁজি বীজাণুসমূহ ধ্বংস কৰি দিয়ে গম পাইছানে আমাৰ শৰীৰে কি কৰে এই এন্টিবডিৰ সহায়ত শৰীৰত সোমোৱা বীজাণুবোৰ মনত ৰাখি থয় গম পাইছানে আকৌ যদি সেই বীজাণুটো আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া কি কৰে তাৰ তৎক্ষণাত চিনাক্ত কৰি তাৰ লগত যুঁজি সেই বীজাণুটো ধ্বংস কৰি পেলায় গম পাইছানে তোমালোকক যে দিছিলে সৰুতে বেজিবোৰ গম পাইছানে তোমালোকক যে সৰুতে বেজি দিছিলে বেমাৰ নহলে যে বেজি দিছিলে সেই বেজিবোৰক বিজ্ঞানৰ ভাষাত কি বুলি কয় জানানে সেইবোৰক কয় প্ৰতিষেধক চিটা গম পাইছানে আমি সেইটো বিজ্ঞানৰ ভাষাত কি বুলি কওঁ প্ৰতিষেধক চিটা বুলি কওঁ গম পাইছানে এই প্ৰতিষেধক চিটাই এন্টিবডিৰ নিচিনা কাম কৰে গম পাইছানে যেনেকৈ এন্টিবডিয়ে আমাৰ শৰীৰত সোমোৱা বীজাণুসমূহ ধ্বংস কৰি পেলায় ঠিক সেই ধৰণে সেই প্ৰতিষেধক চিটাই কি কৰে সেই বীজাণুৰ লগত যুঁজিবলৈ আমাৰ শৰীৰটো কি কৰে সহায় কৰে গম পাইছানে কিছুমান আমি তোমালোকে সৰুতে কি পলিঅ' খাইছা না তোমালোকে পলিঅ' খাইছিলা হয়নে এই পলিঅ' কিয় দিয়া হয় তোমালোকক জানানে পলিঅ' এই কাৰণে দিয়া হয় যাতে তোমালোকৰ আৰু ভৱিষ্যতে পলিঅ' বেমাৰটো নহয় গম পাইছানে ঠিক তেনেধৰণে কলেৰা যক্ষ্মা বসন্ত হেপাটাইটিছ আদি বেমাৰত প্ৰতিষেধক চিটা দি ৰোধ কৰিব পাৰি গম পাইছানে তোমালোকৰ সৰুতে এনেকুৱা যক্ষ্মা বা বসন্ত বা কলেৰাৰ বেমাৰৰ যদি আমি প্ৰতিষেধক চিটাটো আগতে আমাক দি থয় তেতিয়া সেই কলেৰা যক্ষ্মা বা বসন্ত এই বেমাৰবিলাকৰ যদি বীজাণুটো আমাৰ শৰীৰত সোমায় তেতিয়া কি কৰে আমাক যদি প্ৰতিষেধক চিটাটো দি থোৱা থাকে তেতিয়া তৎক্ষণাত সেই বীজাণুটো ধ্বংস কৰি দিয়ে গম পাইছানে ধৰি লৈছো তোমাক যক্ষ্মাৰ প্ৰতিষেধক চিটা দিয়া আছে ভৱিষ্যতে যদি তোমাৰ দেহত যক্ষ্মা ৰোগ হোৱা অনুজীৱটো তোমাৰ গাত সোমায় বা বীজাণু তোমাৰ গাত সোমায় তেতিয়া কি কৰিব তৎক্ষণাত সেই বীজাণু চিনাক্ত কৰি এই প্ৰতিষেধক চিটাটোৱে কি কৰিব ধ্বংস কৰি পেলাব গম পাইছানে আৰু সেই কাৰণে আমাক কি দিয়া হয় প্ৰতিষেধক চিটা দিয়া হয় বাৰু তোমালোকে আজি তোমালোকৰ মা দেউতাক সুধিবাচোন তোমালোকক কি বেমাৰ প্ৰতিৰোধ কৰিবলৈ তোমালোকক প্ৰতিষেধক চিটা দিয়া হৈছিল তোমালোকে আজি তোমাৰ মা দেউতাক সুধিবা ঠিক আছে আমি এতিয়া পঢ়িম অনিষ্টকাৰী অনুজীৱৰ বিষয়ে আমি আগৰ ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ আমাক কি কিছুমান মৃতজীৱ আছিলে হয়নে সেই মৃতজীৱবিলাকে আমাক বিভিন্ন ধৰণে সহায় কৰিছিলে হয়নে আৰু এনে কিছুমান অনুজীৱ আছে যিয়ে আমাক অপকাৰ কৰে গম পাইছেনে আমাক বিভিন্ন ধৰণে অপকাৰ কৰে কিছুমান অনুজীৱই কি কৰে মানুহ উদ্ভিদ আৰু প্ৰাণীৰ ৰোগৰ সৃষ্টি কৰে আৰু এনে ৰোগকাৰী অনুজীৱসমূহক কি বুলি কওঁ ৰোগকাৰক বুলি কওঁ গম পাইছেনে এনেকুৱা কিছুমান অনুজীৱ আছে অকল মানুহ বা উদ্ভিদ বুলিয়ে নহয় বিভিন্ন ধৰণৰ জীৱ-জন্তু কি কৰে বেমাৰৰ সৃষ্টি কৰে আৰু এই বেমাৰ সৃষ্টিকাৰী অনুজীৱবিলাকক আমি কি বুলি কওঁ ৰোগকাৰক বুলি কওঁ বুজি পাইছানে আমি নেক্সট পঢ়িম সংক্ৰামক ৰোগ
এটা সংক্ৰামক ৰোগটো কি হয় আমি তাক চাওঁ এজন ৰোগীয়া লোকৰ পৰা আন এজন সুস্থ লোকলৈ ৰোগসমূহ বায়ু পানী আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা বিয়পিব পাৰে এনে ৰোগসমূহক আমি কি বুলি কওঁ সংক্ৰামক ৰোগ বুলি কওঁ যেনে কলেৰা চৰ্দি যক্ষ্মা আদি তোমালোকে গম পালানে এজন ৰোগীয়া লোকৰ পৰা আন এজন সুস্থ লোকলৈ ৰোগবোৰ কেনেকৈ বিয়পিব পাৰে বায়ু পানী আৰু আহাৰৰ জৰিয়তে বা ইজনে সিজনৰ লগত কৰা সংস্পৰ্শৰ জৰিয়তে বিয়পিব পাৰে আৰু এনেকৈ এজনৰ পৰা সিজনলৈ গালৈ বিয়পা ৰোগসমূহক আমি কি বুলি কওঁ সংক্ৰামক ৰোগ বুলি কওঁ আমাক যদি সংক্ৰামক ৰোগৰ উদাহৰণ সোধে আমি কি বুলি ক'ম কলেৰা চৰ্দি যক্ষ্মা হয়নে ইত্যাদিবোৰ হৈছে সংক্ৰামক ৰোগৰ উদাহৰণ এটা আমি নেক্সট পঢ়িম অনুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা মানুহৰ কিছুমান ৰোগ গম পাইছানে কিছুমান অনিষ্টকাৰী অনুজীৱৰ দ্বাৰা মানুহৰ গাত যে বেমাৰ হয় মানুহৰ যে ৰোগ হয় আমি কি কিনো ৰোগ হয় তাক চাওঁ আহা এটা প্ৰথমতে আছে ইয়াত চোৱাচোন প্ৰথমটো আছে যক্ষ্মা এই যক্ষ্মাটো কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় গম পাইছানে এই যক্ষ্মা ৰোগটো হয় ব্যাকটেৰিয়াৰ কাৰণে আৰু ই কেনেকৈ বিয়পে বায়ুৰ দ্বাৰা বিয়পে গম পাইছানে এই যক্ষ্মা ৰোগটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু কিহৰ দ্বাৰা বিয়পে বায়ুৰ দ্বাৰা বিয়পে গম পাইছানে আৰু তেনেকৈ সৰু আই মাজু আই গম পাইছানে সৰু আই মাজু আই পলিঅ' এইবোৰ হৈছে কি হৈছে কিছুমান মানুহৰ শৰীৰত হোৱা বেমাৰ গম পাইছানে এইবোৰ কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় গম পাইছানে আৰু এইবোৰ কিহৰ দ্বাৰা বিয়পে বায়ুৰ দ্বাৰা বিয়পিব পাৰে গম পাইছানে ইজনে সিজনৰ লগত কৰা সংস্পৰ্শৰ দ্বাৰা বিয়পিব পাৰে আৰু কিহৰ দ্বাৰা বিয়পিব পাৰে পানীৰ দ্বাৰা বিয়পিব পাৰে গতিকে আমি এই বেমাৰবোৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আছেনে নিশ্চয় আছে আমি এই বেমাৰবোৰ প্ৰতিৰোধ কৰিবলৈ হলে কি কৰিব লাগিব আমি এই বেমাৰবোৰ প্ৰতিৰোধ কৰিবলৈ হলে কি কৰিব লাগিব ৰোগীক আছুতীয়াকৈ ৰাখিব লাগিব গম পাইছানে ৰোগীক আমি কি কৰিব লাগিব আছুতীয়াকৈ ৰাখিব লাগিব ৰোগীৰ বস্তু বাহানি আন মানুহৰ বস্তু বাহানিৰ পৰা আঁতৰাই থব লাগে উপযুক্ত বয়সত কি কৰিব লাগে চিটা দিব লাগে গম পাইছানে আমি এই বেমাৰগিটাৰ প্ৰতিৰোধ কৰিবলৈ হলে কি কৰিব লাগিব সেই যিজন ৰোগীয়া আছিলে সেই ৰোগীয়াজনৰ কাপোৰ কানি বা বিভিন্ন বস্তুখিনি সুস্থ মানুহৰ সংস্পৰ্শত নহাকৈ আমি আঁতৰাই ৰাখিব লাগিব গম পাইছানে কিয় আঁতৰাই ৰাখিব লাগিব আমি জানো যে আমি অলৰেডি গম পালো যে সেই অনুজীৱসমূহ ইজনৰ পৰা সিজনৰ গালৈ বিয়পিব পাৰে হয়নে কিহৰ দ্বাৰা বিয়পিব পাৰে বায়ু পানী আহাৰ আদিৰ জৰিয়তে বিয়পিব পাৰে গম পাইছানে আৰু আমি এই বেমাৰটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰো উপযুক্ত বয়সত চিটা দি আমি কি কৰিব পাৰো ৰোধ কৰিব পাৰো তোমালোকে যে লৈছিলা সৰুতে বেজিবোৰ গম পাইছানে প্ৰতিষেধক চিটাবোৰ এই বেমাৰবোৰ নহবৰ কাৰণে দিয়া হয় গম পাইছানে নেক্সট বেমাৰটো আহিলে কলেৰা আৰু টাইফয়েড গম পাইছানে এই কলেৰা আৰু টাইফয়েডটো কিহৰ কাৰণে হয় এই দুটা বেমাৰো কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় গম পাইছানে ইহঁত দুটা কেনেকৈ বিয়পে খোৱা বস্তু আৰু পানীৰ দ্বাৰা বিয়পিব পাৰে আৰু ইহঁতক প্ৰতিৰোধ আমি কেনেকৈ কৰিব পাৰো ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে আৰু ভাল অনাময় অভ্যাস গঢ়িব লাগে গম পাইছানে উপযুক্তভাৱে ৰন্ধা খাদ্যহে খাব লাগে পানী উতলাই খাব লাগে আৰু চিটা দিব লাগে গম পাইছানে যে তোমালোকৰ কলেৰা আৰু টাইফয়েড হয় তেতিয়া তোমালোকে কি কৰিবা তাৰ প্ৰতি ল'বলগীয়া সাৱধানতাবিলাক কি হৈছে তোমালোক কি হ'ব লাগিব তোমালোক নিজে পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাৰে থাকিব লাগিব গম পাইছানে লেতেৰা হ'ব নোৱাৰিব লেতেৰা হ'লে কি হ'ব তোমালোকে যদি লেতেৰাকৈ থাকা তেতিয়া কি হ'ব তেনেকুৱা ধৰণৰ বেমাৰবিলাক হ'ব পাৰে গম পাইছানে আৰু ভাল অনাময় অভ্যাস কৰিব লাগিব হয় তোমালোকে কিছুমান ভাল অভ্যাস গঢ়িব লাগিব গম পাইছানে আৰু কি কৰিব লাগিব উপযুক্তভাৱে ৰন্ধা খাদ্য তোমালোকে খাব লাগিব গম পাইছানে আধা সিজা খাদ্য তোমালোকে খাব নোৱাৰিবা গম পাইছানে বা বেছি তেল মছলা জাতীয় খাদ্য বা তেনেকুৱা অনুজীৱক ক্ৰিয়া কৰি থোৱা খাদ্য বা আগতে থৈ দিয়া খাদ্য যিখিনি অনুজীৱ অলৰেডি ক্ৰিয়া কৰি বেয়া কৰি থৈছে সেইখিনি খাদ্য তোমালোকে খাব নোৱাৰিবা গম পাইছানে আৰু কি কৈছে পানী উতলাই খাব লাগে আমি পানী কিয় উতলাই খাব লাগে তোমালোকে জানানে পানী উতলাই খালে কি পানীত বিভিন্ন ধৰণৰ বীজাণু থাকে আমি যেতিয়া পানীখিনি উতলাই দিওঁ তেতিয়া কি হয় অনুজীৱখিনি ধ্বংস হৈ যায় আৰু ধ্বংস হৈ গ'লে কি হয় আমি বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু ইয়াক আমি প্ৰতিৰোধ কৰিব পৰা আৰু এটা ব্যৱস্থা আছে কি হৈছে আমি চিটা দিব লাগে গম পাইছানে তোমালোকক যদি চিটা লোৱা হয় আমি সেই বেমাৰটোৰ পৰা ৰক্ষা পাব পাৰোঁ গম পাইছানে
আৰু নেক্সট বেমাৰটো হৈছে হেপাটাইটিছ বি গম পাইছেনে এই হেপাটাইটিছ বিটো হৈছে হয় ভাইৰাছৰ কাৰণে আৰু ই কেনেকৈ বিয়পিব পাৰে পানীৰ দ্বাৰা গম পাইছেনে হেপাটাইটিছ বি নহবলৈ হলে আমি কি কৰিব লাগিব পানী উতলাই খাব লাগে আৰু চিটা প্ৰয়োজনীয় গম পাইছেনে আমি তোমালোকে সদায় পানী কি কৰিবা উতলাই খাবা গম পাইছেনে পানী কি উতলাই খাবা যাতে অনুজীৱসমূহ ধ্বংস হৈ যায় আৰু কি কৰিব লাগে এই বেমাৰটো হলে কি কৰিব লাগিব চিটা দিব লাগিব গম পাইছানে এটা মেলেৰিয়া নেক্সট তোমালোকে এটো নাম শুনিছা হয় না তোমালোকে এটো জানাই মেলেৰিয়া বেমাৰটো কি হয় গম পাইছানে এই মেলেৰিয়াটো কিহৰ কাৰণে হয় গম পাইছানে এটো প্ৰটোজোৱাৰ কাৰণে হয় গম পাইছানে আৰু এই মেলেৰিয়া বেমাৰটো কোনে কঢ়িয়ায় গম পানে আমি সবেই জানো কোনে কঢ়িয়ায় মহে কঢ়িয়ায় হয়নে যেতিয়া আমাক মহে কামুৰে তেতিয়া আমাৰ কি হয় মেলেৰিয়া হয় গম পাইছানে এটা মহে কামুৰাৰ কাৰণে মেলেৰিয়া নহয় কিহৰ কাৰণে হয় প্ৰটোজোৱাৰ কাৰণে হয় মহে কি কৰে গম পানে মহৰ যিডাল খুং থাকে সেই খুংডালে কি কৰে এই প্ৰটোজোৱা নামৰ অনুজীৱটো লৈ ফুৰে গম পাইছানে এই প্ৰটোজোৱা নামৰ অনুজীৱটো হিহতে খুঙত লৈ ফুৰে আৰু যেতিয়া আমাক কামুৰে তেজৰ লগত সেই অনুজীৱটো মিহলি হৈ যায় আৰু তেজত সোমোৱাৰ লগে লগে কি হয় আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত কি হয় আমাৰ মেলেৰিয়া জ্বৰ হয় হয়নে গতিকে আমি এই মেলেৰিয়াৰ পৰা হাত সাৰিবলৈ হলে আমি কি কৰিব লাগিব আমি আঠুৱা তৰি শুব লাগিব হয়নে আমি মহ মৰা দৰৱ ব্যৱহাৰ কৰিব লাগিব হয়নে আমি এই মেলেৰিয়া বেমাৰটো প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায়টো হৈছে কি হৈছে আমি যাতে আমি মহটোক কামুৰিবলৈ দিব নালাগিব গতিকে মহটোৱে আমাক নাকামুৰিবলৈ হলে আমি কি কৰিব লাগিব আমি মহটোক মৰাৰ ব্যৱস্থা কৰিব লাগিব হয়নে আঠুৱা তৰি শুব লাগিব মহ মৰা দৰৱ ব্যৱহাৰ কৰিব লাগিব তোমাৰ আমি সেইবোৰ ব্যৱহাৰ কৰি কি কৰিব পাৰো আমি মেলেৰিয়াৰ পৰা কি কৰিব পাৰো ৰক্ষা পাব পাৰো ঠিক আছে এটা আহিলে নেক্সট আমি পঢ়িম আমি অলৰেডি গম পালো যে অনুজীৱই অকল কি হৈছে মানুহৰ দেহতে ই অকল বেমাৰ নিবিয়পায় গম পাইছেনে অকল মানুহৰ দেহতে ই বেমাৰ সৃষ্টি নকৰে ই বিভিন্ন ধৰণৰ উদ্ভিদ বা জীৱ-জন্তুৰ দেহতো বেমাৰৰ সৃষ্টি কৰে এতিয়া এই অনুজীৱসমূহে উদ্ভিদৰ দেহতনো কেনেদৰে বেমাৰৰ সৃষ্টি কৰে আমি তাক চাওঁ আহা এটা প্ৰথম বেমাৰটো হৈছে সাইট্ৰাছ কেংকাৰ গম পাইছেনে সাইটাস কেংকাৰ এই সাইটাস কেংকাৰটো কোৰ হয় গম পায় এটো হয় নেমু গছত গম পাইছানে এই সাইটাস কেংকাৰটো কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় গম পাইছানে আৰু এই ব্যাকটেৰিয়াটো কিহৰ দ্বাৰা বিস্তাৰিত হয় বা কেনেধৰণে বিয়পিব পাৰে বায়ুৰ দ্বাৰা হি বিয়পে গম পাইছানে এই চিত্ৰত যে দেখিছা কোলা কোলা কিছুমান এই চিত্ৰত দেখিছা না কোলা কোলা এইবোৰ এই বেমাৰটো হলে কি হয় নেমু গছজোপাৰ পাতবিলাক কোলা কোলা হৈ পৰে গম পাইছানে অকল পাতটোৱে নহয় নেমুটো কোলা কোলা কিছুমান সামনি পৰি যায় গম পাইছানে ফলত কি হয় নেমুটো ধ্বংস হৈ যায় গম পাইছানে এই ব্যাকটেৰিয়াটোৱে কি কৰে নেমু গছত সাইট্ৰাছ কেংকাৰ বেমাৰটো সৃষ্টি কৰে হয়নে যাৰ ফলত কি হৈ যায় নেমুটো ধ্বংস হৈ যায় নেক্সট বেমাৰটো হৈছে ঘেঁহুৰ ৰাষ্ট মানে গম পাইছানে তোমালোকেতো ঘেঁহু দেখিছা ঘেঁহুৰ গছ কিছুমান তোমালোকে দেখিছা হয়নে তো ঘেঁহুৰ ৰাষ্ট মানে কি এই ঘেঁহুৰ পাতটো বা এই গাগজডালত কি হয় এই মামৰে ধৰা যেটো ৰং মামৰ ৰংটো দেখিছা না ৰঙচুৱা টাইপৰ ৰংটো সেই ৰঙচুৱা ৰংটো হৈ ঘেঁহুজোপা নষ্ট হৈ যায় আৰু সেই বেমাৰটো কিহৰ কাৰণে হয় ভেকুৰৰ কাৰণে হয় গম পাইছানে এই ভেকুৰৰ কাৰণে ঘেঁহুৰ ৰাষ্ট বেমাৰটো হয় আৰু এই ভেকুৰটো কিহৰ দ্বাৰা বিয়পিব পাৰে বায়ু আৰু বীজৰ দ্বাৰা কিছুমান কি হৈছে কিছুমান এফেক্টেড বীজ মানে কি বুলি কম যে তোমালোকক কিছুমান যদি অলৰেডি ধৰি লৈছো এটা ঘেঁহুৰ যেটো বীজ আছিলে বীজটো ধৰি লৈছো অলৰেডি ভাইৰাছটো আছে ভেকুৰটো আছে তো হেতু ভেকুৰ যদি আমি ৰোপণ কৰো গছজোপা তেতিয়াও কি হয় ঘেঁহুৰ ৰাজ বেমাৰটো হ'ব পাৰে আৰু কেনেকৈ বিয়পিব পাৰে বায়ুৰ দ্বাৰা ইজোপাৰ পৰা আনজোপালৈ বিয়পিব পাৰে গম পাইছানে এই চিত্ৰত যে দেখিছা কিছুমান ৰঙচুৱা এইবোৰে হৈছে এই ঘেঁহুৰ ৰাষ্ট্ৰৰ লক্ষণবিলাক যেতিয়া ঘেঁহুত ৰাজ বেমাৰটো হয় এনেকুৱা ৰঙচুৱা পৰি যায় কাগজডাল গম পাইছানে আৰু নেক্সট বেমাৰটো হৈছে এটো হয় ভেন্ডিত হয় আমি যাক কওঁ ইয়েলো ভেন মোজাইক তোমালোকৰ ঘৰটো ভেন্ডিৰ খেতি কৰে হয়নে ভেন্ডিৰ খেতি কৰোঁতে কেতিয়াবা ভেন্ডিৰ পাতবোৰ হালধীয়া হৈ যোৱা দেখিছা নাই গতিকে হালধীয়া হৈ যোৱাটো ভেন্ডিৰ ৰং নহয় হেতু কিহৰ কাৰণে হয় হেতু ভাইৰাছৰ কাৰণে হয় গম পাইছানে সেই ভাইৰাছৰ কাৰণে সেই ভেন্ডিৰ পাতটো হালধীয়া হৈ যায় ফলত কি হয় হেতু আমি বেমাৰ হয় এটা আৰু এই ভাইৰাছটো কোনে কঢ়িয়ায় পতংগই কঢ়িয়ায় গম পাইছানে কিছুমান কীট পতংগই সেই ভাইৰাছটো কঢ়িয়ায় গতিকে আমি ইতিমধ্যে কি পঢ়িলো
অনুজীৱে আমাক বিভিন্ন ধৰণে আমাক কি কৰে অপকাৰ কৰে হয়নে ই বিভিন্ন ধৰণৰ আমাৰ বেমাৰৰ সৃষ্টি কৰে অকল প্ৰাণীৰ দেহতে নহয় ই উদ্ভিদৰ দেহতো বেমাৰৰ সৃষ্টি কৰে আমি নেক্সট পঢ়িম খাদ্যত বিষক্ৰিয়া এটা খাদ্যত বিষক্ৰিয়া মানে কি তোমালোকে গম পোৱা নে খোৱা বস্তুত অনিষ্টকাৰী অনুজীৱই ক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ উৎপন্ন কৰে এনে খাদ্য বস্তু খালে মানুহৰ গুৰুত্ব অৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তোমালোকে গম পাইছানে কি হয় কিছুমান খাদ্য বস্তুত কি হয় অনুজীৱই আমাক অলৰেডি ইমানখিনি বেমাৰৰ সৃষ্টি কৰে বুলি আমি গম পালোৱে তাৰ উপৰি কি কৰে গম পানে ই আমাৰ খাদ্য বস্তুত কিছুমান বিষাক্ত পদাৰ্থ উৎপন্ন কৰে গম পাইছানে যিখিনি আমি সেৱন কৰিলে বা আমি যিখিনি খালে আমাৰ কি হয় আমাৰ বেমাৰ হয় গম পাইছানে আমাৰ কি হয় বেমাৰ হয় আৰু লগতে আমাৰ মৃত্যু হ'ব পাৰে গম পাইছানে গতিকে এই অনুজীৱে আমাক কি কৰে খাদ্যত বিষক্ৰিয়া কৰে যাৰ ফলত আমাৰ বেমাৰ হয় গম পাইছানে গতিকে এই অনুজীৱবোৰ আমাৰ কাৰণে কিমান ভয়ংকৰ বা আমাৰ কাৰণে কিমান অনিষ্টকাৰী তোমালোকে গম পাইছানে এতিয়া আমি গম পালো যে অনুজীৱে কি কৰে খাদ্যসমূহ কি কৰে ই ধ্বংস কৰি দিয়ে মানে তাত ক্ৰিয়া কৰি কিছুমান বিষাক্ত পদাৰ্থ উৎপন্ন কৰে আৰু সেই বিষাক্ত পদাৰ্থবোৰে আমাক কি কৰে অনিষ্ট কৰে হয়নে আমাৰ বেমাৰ আজাৰ হয় গতিকে আমি কি কৰিব লাগিব এই খাদ্যবোৰ এটা আমি সংৰক্ষণ কৰিব লাগিব হয়নে আমি খাদ্য সংৰক্ষণ কিয় কৰোঁ আমি যাতে ইয়াক পিছলে আমি ব্যৱহাৰ কৰিব পাৰোঁ হয়নে সেই কাৰণে আমি খাদ্য সংৰক্ষণ কৰিব লাগিব আৰু এটা আমি অনুজীৱৰ পৰা ৰক্ষা পাবলৈ আমি খাদ্যবোৰ কেনেদৰে সংৰক্ষণ কৰিব লাগে তাক চাওঁ আহা গম পাইছানে অনুজীৱৰ বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ ৰাসায়নিক দ্ৰব্য দুবিধ হ'ল নিমখ আৰু খোৱা তেল এটা গম পাইছানে আমি খাদ্যসমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ মানে অনুজীৱৰ বৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ গম পোৱা নে আমি আমাৰ যে নিমখ গম পাইছানে আমি যেটো খাওঁ নিমখ আৰু তেল খোৱা তেলটো হয়নে আমি মিঠাতেলৰ কথা কৈছোঁ হয়নে আমি তেল আৰু নিমখ প্ৰয়োগ কৰি বা আমি তেল আৰু নিমখ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ সেই অনুজীৱৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰোঁ গম পালানে এতিয়া আমি সাধাৰণ নিমখৰ সহায়তনো কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাক চাওঁ আহা মাছ আৰু মাংস শুকান নিমখেৰে সানি থলে বেক্টেৰিয়াৰ সৃষ্টি নহয় গম পাইছানে মাছ আৰু মাংস যদি আমি শুকান নিমখেৰে সানি থৈ দিওঁ তেতিয়া কি হয় তাত বেক্টেৰিয়াৰ সৃষ্টি নহয় যদি তাত বেক্টেৰিয়াৰ সৃষ্টি নহয় তাত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰ উৎপন্ন নহয় গতিকে ই আমাৰ কাৰণে অপকাৰী হৈ নুঠে হয়নে এতিয়া এই নিমখে কি কৰে সেই বেক্টেৰিয়াবোৰ উৎপন্ন হ'বলৈ বাধা প্ৰদান কৰে হয়নে আৰু আমি সেইবোৰ যদি উৎপন্ন হয় নিমখে কি কৰে সিহঁতক ধ্বংস কৰি দিয়ে আমি আমলখি কেঁচা আম তেতেলী আদি নিমখ সানি সংৰক্ষণ কৰিব পাৰোঁ তোমালোকৰ ঘৰত আচাৰ বনোৱা দেখিছা হয়নে তোমালোকে কি কৰে মাহঁতে খিলিখা বা শুকান খিলিখা আমলখিত নিমখ সানি থৈ দিয়ে হয়নে সেই নিমখটো কেলে সানি থয় জানানে এই অনুজীৱবোৰ তাত নহ'বলৈ বা এই অনুজীৱবোৰে ক্ৰিয়া নকৰিবলৈ সেই নিমখসমূহ সানি থয় গম পাইছানে আমি এনেদৰে কি কৰিব পাৰোঁ খাদ্য সংৰক্ষণ কৰিব পাৰোঁ এতিয়া আমি যেনেকৈ নিমখ আৰু তেলৰ সহায়ত খাদ্য সংৰক্ষণ কৰিব পাৰোঁ ঠিক সেইদৰে আমি চেনিৰ সহায়তো খাদ্য সংৰক্ষণ কৰিব পাৰোঁ গম পোৱা নে এটা চেনিৰ সহায়তনো কেনেকৈ খাদ্য সংৰক্ষণ কৰিব পাৰি আমি তাক চাওঁচোন এটা চেনিৰ সহায়ত আমি জাম জেলি চৰবত আদি সংৰক্ষণ কৰিব পাৰোঁ হয়নে তোমালোকেতো বিভিন্ন ধৰণৰ জামবোৰ খাইছা হয়নে জেলি খাইছা সেইবোৰত কি থাকে চেনি থাকে গতিকে সেই চেনিয়েও কি কৰে কিছুমান বেক্টেৰিয়া বা ভেঁকুৰ এইবিলাক উৎপন্ন হোৱাত বাধা প্ৰদান কৰে আৰু ইহঁতে কি কৰে খাদ্যবোৰ সংৰক্ষণ কৰাত সহায় কৰে গম পালানে এতিয়া আমি পঢ়িম তেল আৰু ভিনেগাৰৰ সহায়ত আমি খাদ্য সংৰক্ষণ কৰিব পাৰোঁ গম পাইছানে এই তেল আৰু ভিনেগাৰৰ সহায়ত যে আমি খাদ্য সংৰক্ষণ কৰোঁ তোমালোকে জানাই গম পাইছানে তোমালোকৰ ঘৰত যে মাহঁতে বনায় আচাৰবোৰ হয়নে আচাৰবোৰত কি দিয়ে তেল দিয়ে হয়নে ভিনেগাৰ দিয়ে কিয় দিয়ে বাৰু সেই তেল আৰু ভিনেগাৰ এই কাৰণে দিয়ে যাতে তাত অনুজীৱ বৃদ্ধি হ'ব নোৱাৰে গম পাইছানে আৰু এই তেল আৰু ভিনেগাৰবোৰে কি কৰে সেই বেক্টেৰিয়াবোৰ নষ্ট কৰি দিয়ে আৰু তেল আৰু ভিনেগাৰ থাকিলে সেইবোৰ যদি তেল আৰু ভিনেগাৰ থাকে কি হয় তাত কীট উৎপন্ন হ'ব নোৱাৰে বেক্টেৰিয়া বা ভেঁকুৰবোৰ উৎপন্ন হ'ব নোৱাৰে গম পাইছানে সেইকাৰণে আমি তেল আৰু ভিনেগাৰৰ সহায়ত আমি খাদ্য সংৰক্ষণ কৰিব পাৰোঁ নেক্সট আহিলে তাপ আৰু শীতলীকৰণ পদ্ধতি
এতিয়া আমি অনুজীৱসমূহ নিমখ বা তেল বা চেনিৰ সহায়ত কেনেকৈ সংৰক্ষণ কৰিব পাৰে আমি গম পালোঁ হয়নে এতিয়া সেই অনুজীৱ বৃদ্ধি নহ'বলৈ আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাপ আৰু শীতলীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ তাপ আৰু শীতলীকৰণ পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈনো আমি সংৰক্ষণ কৰোঁ তোমালোকে অলৰেডি জানাই হয়নে তোমালোকক যে গাখীৰ যে পগায় গাখীৰ কিয় পগায় গাখীৰ এই কাৰণেই পগায় যাতে তাত অনুজীৱই ক্ৰিয়া কৰিব নোৱাৰে বা আমাৰ গাখীৰটো নষ্ট কৰিব নোৱাৰে গম পোৱা নে এতিয়া ধৰি লৈছোঁ তোমালোকক কেতিয়াবা তৰকাৰী বা কিছুমান চব্জি আমি ফ্ৰিজত ভৰাই থৈ দিওঁ ফ্ৰিজত কেলে ভৰাই থওঁ যদি ফ্ৰিজত ভৰাই নথওঁ আমি কিছুমান খোৱা বস্তু যদি আমি ফ্ৰিজত ভৰাই নথওঁ কি হৈ যায় পিছলৈ ইয়াক খাবলৈ টেঙা হৈ যায় টেঙা কি হয় গম পোৱা নাই তাত কিছুমান অনুজীৱই ক্ৰিয়া কৰে অনুজীৱই ক্ৰিয়া কৰাৰ ফলত তাত কিছুমান ৰাসায়নিক দ্ৰব্যৰ সৃষ্টি হয় অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যৰ সৃষ্টি হয় সেইসমূহে টেঙাৰ সৃষ্টি কৰে গম পোৱা নাই আৰু সেইখিনি আমি খাব নালাগে গম পাইছেনে আমি যদি সেইখিনি আমি ফ্ৰিজত ভৰাই থওঁ ফ্ৰিজত কি হয় ফ্ৰিজতটো তোমালোকে জানা বহুত ঠাণ্ডা হয় সেই ঠাণ্ডা পৰিৱেশত কি হয় ঠাণ্ডা পৰিৱেশত অনুজীৱসমূহে ক্ৰিয়া কৰিব নোৱাৰে গম পাইছেনে আমি সেই কাৰণে খাদ্য বস্তুখিনি কি কৰোঁ ফ্ৰিজত ভৰাই থওঁ গম পাইছেনে আমি তেনেকৈ তাপ আৰু শীতলীকৰণ পদ্ধতি ব্যৱহাৰ কৰি অনুজীৱ আমি খাদ্যসমূহ কি কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ নেক্সটটোত আহিছে মজুত আৰু পেকেটকৰণ মজুত আৰু পেকেটকৰণ মানে একো নতুন বস্তু নহয় গম পোৱা নে তোমালোকে যে দোকানৰ পৰা পেকেটবোৰ কিনি খোৱা ড্ৰাই ফ্ৰুটছ খোৱা নে কিছুমান ড্ৰাই ফ্ৰুটছ কাজু বাদামেই হওক বা তোমালোকে খেজুৰে হওক এইবিলাক তোমালোকে ড্ৰাই ফ্ৰুটছবোৰ খোৱা গতিকে সেই ড্ৰাই ফ্ৰুটছবোৰ কি হয় সেই ড্ৰাই ফ্ৰুটছবোৰ কেনেকৈ পেকেট কৰি ৰাখে পেকেট কৰি কিয় ৰাখে গম পোৱা নে আমি যদি ফল মূলবোৰ এনেকৈ শুকান কৰি আমি যদি সিহঁতক পেকেটিং কৰি থওঁ বা আমি পেকেট কৰি থওঁ কি হয় তাত বায়ু সোমাব নোৱাৰে তাত জলীয় বাষ্প সোমাব নোৱাৰে যদি এই বেক্টেৰিয়া বা বিভিন্ন ধৰণৰ বীজাণুসমূহ বেছিকৈ ক'ত থাকে জলীয় বাষ্পত থাকে যদি তাত আমি পেকেট কৰি থওঁ তাত জলীয় বাষ্প সোমাব নোৱাৰে বা বায়ু সোমাব নোৱাৰে যেতিয়া তাত জলীয় বাষ্প বা বায়ু সোমাব নোৱাৰে তাত অনুজীৱও ক্ৰিয়া কৰিব নোৱাৰে হয়নে আমি সেইকাৰণে কি কৰোঁ আমি খোৱা খাদ্য বস্তুখিনি পেকেটিং কৰি আমি সিহঁতক সংৰক্ষণ কৰিব পাৰোঁ গম পালানে বজাৰত তোমালোকে যে বিভিন্ন খাদ্য বস্তুবোৰ খোৱা যে পেকেট যে কৰি থয় সেই পেকেটটো এই কাৰণে কৰি থয় যাতে তাত অনুজীৱই ক্ৰিয়া কৰিব নোৱাৰে তোমালোকে বুজি পালানে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ এই ভিডিঅ'টো ইমানটা আছিলে তোমালোকে আজি অনিষ্টকাৰী অনুজীৱৰ বিষয়ে পঢ়িলা ইহঁতে আমাক কিদৰে অপকাৰ কৰে আমি তাৰ বিষয়ে পঢ়িলোঁ হয়নে আৰু আমাৰ দেহত শৰীৰত হোৱা বিভিন্ন বেমাৰসমূহৰ বিষয়ে পঢ়িলোঁ আৰু এই বেমাৰসমূহ আমি কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ বিষয়ে পঢ়িলোঁ হয়নে ঠিক আছে তো নেক্সট আমাৰ এইটো লেচনত আৰু নাইট্ৰজেনৰ যৌগীকৰণ টপিকটো আছে বিষয়বস্তুটো আছে সেইটো আমি এটা ভিডিঅ'ত কমপ্লিট কৰি দিম ঠিক আছে তোমালোকে আজি এই দুটা ভিডিঅ' চাবা এইটো লেচনৰ দুটা ভিডিঅ' মই আপলোড কৰিছোঁ তোমালোকে ভিডিঅ'টা ভালদৰে চাবা আৰু কিবা যদি বুজি নোপোৱা মোক সুধিবা কমেণ্ট কৰিবা আৰু যদি তোমালোকে ভাল পোৱা শ্বেয়াৰ কৰিবা ঠিক আছে আৰু তোমালোকে ভালকৈ ভিডিঅ'বোৰ চাবা ঠিক আছে থেংক ইউ